নমস্কাৰ। আজি 15 মাৰ্চ ছানডে 2026। আজিৰ পৰা মই সম্পূৰ্ণ এটি সপ্তাহৰ বাবে ৰাশিফল ক'ম। দুই এখন চিঠিপত্ৰ থাকিব। আজি প্ৰথমতে মই মেষ ৰাশিৰ ফলাফললৈ গৈ আছোঁ। এৰিছ, চ'ৰ্চ এণ্ড পেজ অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত উন্নতি যেন অনুভৱ হ'ব। আপুনি সঁচাকৈ আগবাঢ়িব পাৰিব। অৱশ্যে শত্ৰুৱে আপোনাক কিছু আমনি কৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে শুভ ফল পাব। টকা পইচা হাতলৈ আহিব পাৰে। অন্ধজনক দান ধ্যান কৰক। এই সপ্তাহটোত আপুনি যিমান বেছি পাৰে দেৱী মন্দিৰ দৰ্শন কৰক। সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। এই সপ্তাহটোৰ লাকি কালাৰ হ'ব গ্ৰীণ কালাৰ, আনলাকি কালাৰ হ'ব ৰেড কালাৰ, লাকি নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। টৰাছ, ওৱান্স এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে কিছু বাধা বিঘিনি দেখুৱাই আছে। শত্ৰু বৃদ্ধিৰ যুগো প্ৰবল। যাত্ৰা কৰিলে সাৱধানে কৰক। যাত্ৰাত কিন্তু বাধা আছে। খৰচা পাতি বৃদ্ধি পাব পাৰে। বৃষ ৰাশিৰ বিদ্যাৰ্থীসকলে যিকোনো কামতে আগবাঢ়িলে নিজৰ লগত কেইটামান কৰি ৰাখক, ভাল হ'ব। সকলোৱে কৰি ৰাখি যাত্ৰা কৰিলে এই সপ্তাহটোত ভাল ফল পাব। কিছু দুৰ্ঘটনাৰ কাৰকতা, সাৱধান হওক। ড্ৰাইভিং কৰোঁতে সাৱধান হওক। এই সপ্তাহটোত টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা বেছি হ'ব। চাকৰিয়ালৰ মধ্যম ফল, ব্যৱসায় বাণিজ্যত মধ্যম ফল। লাকি কালাৰ গ্ৰীণ এণ্ড ৰেড, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 4। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। জেমিনি, ওৱান্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত আপুনি যিকোনো নতুন কৰ্মত আগবাঢ়িব পাৰে। গাড়ী ঘোঁৰা ক্ৰয় কৰিব পাৰে। অৱশ্যে ঠগ প্ৰবঞ্চকৰ পৰা সাৱধান হওক। ধন হানিৰ যুগ প্ৰবল। পেটৰ সমস্যাত ভুগিব পাৰে, সাৱধান হওক। য'তে ত'তে খোৱা খাদ্য, পানী আদি নাখাব। শাৰীৰিক কিছু প্ৰব্লেম দেখুৱাই আছে। বিদ্যাৰ্থীসকলে ভাল সুযোগ পাব। যদি আপুনি নিবনুৱা, এই সপ্তাহটোত ইণ্টাৰভিউ আদি থাকিলে আপুনি আগবাঢ়িব পাৰে, ভাল ফল আহিব। এই সপ্তাহটোত অবিবাহিতা কন্যাৰ বিয়া বাৰুৰ যোগাযোগ আহিব। প্ৰেমত শুভ ফল দেখুৱাই আছে। লাকি কালাৰ ৰেড এণ্ড অৰেঞ্জ, আনলাকি কালাৰ এছ কালাৰ, লাকি নাম্বাৰ 6। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত সাৱধান হওক। বিভিন্ন সমস্যা থাকিব। জ্বৰ, চৰ্দি, কাহ আদিত ভুগিব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত শিৱলিংগ দৰ্শন কৰক, শিৱৰ পূজা পাতল কৰক, ভাল হ'ব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শুভ ফল পাব। কৰ্কট ৰাশিৰ প্ৰেমিক প্ৰেমিকাসকলে কিছু বাধা পাব। কাজিয়া পেচাল থাকিব। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। নতুন ব্যৱসায় বাণিজ্য আৰম্ভণি কৰিব পাৰে। সপ্তাহটোৰ শেষৰ ফালে আপুনি যদি পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আগবাঢ়ে, শুভ ফল আহিব। আৰু লোহাৰ বেপাৰীয়ে শুভ ফল পাব। এই সপ্তাহটোৰ শেষৰ ফালে আপুনি শিৱ পাৰ্বতীৰ মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। লাকি কালাৰ অফ হোৱাইট, আনলাকি কালাৰ ব্লেক কালাৰ, লাকি নাম্বাৰ 7। ধন্যবাদ। মনত ৰাখিব, এই সপ্তাহটোত নৱৰাত্ৰি আৰম্ভণি হ'ব। আৰু নৱৰাত্ৰি সম্পৰ্কে কেইবাখন চিঠি আছে, মই এখন চিঠি লৈছোঁ। এখেতে লিখিছে, নৱৰাত্ৰিত চাকি গছি প্ৰতিষ্ঠাৰ নিয়মখিনি ক'ব নেকি, আৰু কেতিয়াৰ পৰা নৱৰাত্ৰি আৰম্ভণি হ'ব? হয়, নৱৰাত্ৰি মানে দেৱী দুৰ্গা বাসন্তীৰ পূজা। শাৰদীয়া সময়ত আমি দুৰ্গা পূজা বুলি কওঁ। এই সময়ত বাসন্তী দেৱীৰ পূজা হয়, একে দুৰ্গা পূজা। এই বছৰটোৰ 19 মাৰ্চৰ পৰা, অহা 19 মাৰ্চৰ পৰা কণ্টিনিউৱাছলি 26 মাৰ্চলৈ পূজা চলি থাকিব। এইবাৰ নৱৰাত্ৰি 8 দিনৰ, সাধাৰণতে 9 দিনৰ হয়, এইবাৰ 8 দিনৰ। অষ্টমী আৰু নৱমী তিথি একেদিনা পৰিছে, 26 তাৰিখে। বাসন্তী পূজা এই বছৰটোত 24, 25, 26 আপুনি পালন কৰিব পাৰে। 19 মাৰ্চ পুৱা ভাগত 6:52 পৰা আৰম্ভ হ'ব। 7:43 মিনিটৰ ভিতৰত আপুনি চাকি গছি ঘট আদি প্ৰতিষ্ঠা কৰিব পাৰে। তেতিয়া ভাল ফল দিব। হিন্দু পঞ্জিকা অনুযায়ী প্ৰতি বছৰ চ'ত মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিত চৈত্ৰ নৱৰাত্ৰিৰ পূজা পাতলৰ আৰম্ভণি হয়। দেৱী বাসন্তীৰ পূজা পাতলৰ আৰম্ভণি হয়। এই সময়ছোৱাত দেৱীৰ 9টা ৰূপ, শৈলপুত্ৰীৰ পৰা একেবাৰে সিদ্ধিদাত্ৰীলৈ দেৱীৰ 9টা ৰূপৰ পূজা পাতল কৰা হয়। জ্যোতিষ গণনা অনুযায়ী 2026 চনত চৈত্ৰ নৱৰাত্ৰিৰ শুভ সময়, কেইবাটা গ্ৰহৰ যি সংমিশ্ৰণ, নতুন এটা শুভ সংযোগ ঘটিব, এয়া অতি শুভ। এই সময়ত শুক্ল যুগ
ব্ৰহ্মাযোগ, সৰ্বাৰ্থ সিদ্ধি যোগ থাকিব। গতিকে কিছুমান ৰাশিৰ কাৰণে অতি ভাল। এই বছৰ দেৱী দুৰ্গাৰ আগমন হ'ব দুলাত, বিদায় হ'ব হাতীত। দুলাত আগমন কিন্তু বেয়া, চাৰিওফালে অশান্তি থাকিব, বিভিন্ন ধৰণৰ অমংগল হ'ব পাৰে, যুদ্ধ বিগ্ৰহ লাগিয়ে থাকিব, বেমাৰ আজাৰ থাকিব, প্ৰাকৃতিক দুৰ্যোগক নেচাৰেল কেলামিটিত কিন্তু আপোনাক অসুবিধাত পেলাব পাৰে। ইভেন ভূমিকম্প আদিৰ কথাও নুই কৰিব নোৱাৰি। গতিকে সাৱধান থাকিব লাগিব। আৰু চৈত্ৰ নৱৰাত্ৰিৰ ধৰ্মীয় বা আধ্যাত্মিক গুৰুত্ব অত্যন্ত গভীৰ। এই 9 দিনে দেৱীৰ 9টা ৰূপৰ পূজা কৰা হয়। ভক্তসকলে উপবাস থাকে আৰু বিভিন্ন ধৰণৰ পাঠ সাধনা আদি কৰি থাকে, জীৱনৰ সুখ শান্তি লাভ কৰে। আৰু এই নৱৰাত্ৰিৰ সময়ত যথেষ্ট ভাল ফল পোৱা যায় যদি আপুনি নৱৰাত্ৰি পালন কৰে। ইয়াৰ বাহিৰেও 2টা গোপন নৱৰাত্ৰি আছে। কামাখ্যাত কিন্তু তান্ত্ৰিকসকলে গোপন নৱৰাত্ৰি পালন কৰি থাকে। আৰু 19 মাৰ্চ মই যোনটো টাইম ক'লোঁ, সেই একজেক্টলি সেইটো টাইমত 6:52 পৰা 7:43 ভিতৰত সেই পবিত্ৰ চাকিগছি আপোনাৰ ঘৰখনৰ উত্তৰ পূব দিশত প্ৰতিষ্ঠা কৰক। আৰু আপুনি ঘিউ নতুবা তেলৰ চাকি দিয়ক। ঘিউৰ চাকি হ'লে বেছি ভাল, নতুবা তেল দি পেলাই আপুনি চাকিগছি জ্বলাওক। কণ্টিনিউৱাছলি 26 মাৰ্চলৈ সেই চাকিগছি জ্বলি থাকিব লাগিব। নুমাই গ'লে কিন্তু অমংগল সূচক। গতিকে আপুনি তেল ঘিউ আদি দিয়ে থাকিব, তেতিয়া দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব, সকলো দিশতে আপুনি ফল পাব। ধন্যবাদ। আৰু এখন চিঠি এখেতৰ নৱৰাত্ৰি সম্পৰ্কে লিখিছে। চৈত্ৰ নৱৰাত্ৰিৰ ঘট প্ৰতিষ্ঠা কেনেধৰণৰ হ'ব লাগে আৰু কেতিয়া? 19 মাৰ্চৰ পৰাতো মই ক'লোৱে, উত্তৰ পূব কোণ হৈছে ঘট বহুৱাৰ একমাত্ৰ স্থান। এটা ৰঙা কাপোৰ ল'ব, কাঠৰ পীৰাৰ ওপৰত ৰঙা কাপোৰটো ৰাখিব, স্বস্তিক চাইন আৰ্ট কৰি ল'ব, কেইটামান আতপ চাউল, ফুল, দুবৰি, দেৱীৰ ফটো বা মূৰ্তি ৰাখক। আৰু লগতে মাটিৰ পাত্ৰ ৰাখিব, তাতে অকণমান কেঁচা মাটি দি ল'ব। আৰু জবজাতীয় শস্য তাত আপুনি পুতি দিব আৰু 9 দিনে অকণমান পানী দি থাকিব। আৰু পাত্ৰটোত তিল, গংগাজল আদি দিব পাৰে। আৰু গংগাজল, অগৰু, লাল চন্দনৰ পাউডাৰ, গোলাপ জল, গোলাপৰ পাপৰি আদি দিব। দেৱীৰ গোলাপৰ পাপৰি বৰ প্ৰিয়। হালধীয়া কালাৰৰ সেন্দুৰ প্ৰিয়। পদুম ফুল, গোলাপ ফুল, জবা ফুল, পাণ, তামোল আদি অৰ্পণ কৰক। মলি সূতাৰে ঘৰটো বান্ধি লওক। ঘৰত এটা নাৰিকল অৰ্পণ কৰক। গামোচা নতুবা ৰঙা কাপোৰেৰে মেৰাই লওক। ইয়াৰ লগতে 9টা অক্ষত চাউলৰ ঢিপ দিব। সেয়া নৱগ্ৰহক শান্ত কৰাৰ বাবে, নৱগ্ৰহৰ আশীৰ্বাদ লাভৰ বাবে। তেতিয়া বিভিন্ন ধৰণৰ কুগ্ৰহৰ কুপ্ৰভাৱৰ পৰা আপুনি মুক্তি পাব। এই 8 দিন 9টা ৰূপৰ পূজা পাতল কৰা হ'ব মাক। প্ৰথম দিনা দেৱীক শৈলপুত্ৰী 19 তাৰিখে, সেইদিনাখন ৰঙা ৰঙৰ উৰণি দিব আৰু ঘিউ অৰ্পণ কৰিব। দেৱীৰ ভোগ হিচাপে ঘিউ দিয়ক। দ্বিতীয় দিনা ব্ৰহ্মচাৰিণী, হালধীয়া ৰঙৰ চূৰ্ণি দিয়ক আৰু অকণমান চেনিৰ প্ৰসাদ দিয়ক। তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা, বগা ৰঙৰ উৰণি দিব আৰু পায়স ভোগ লগাব। চতুৰ্থ দিনা দেৱীক কুষ্মাণ্ডা ৰূপে পৰিচিতি দেৱী, কমলা ৰঙৰ উৰণি দিয়ক আৰু মালপোৱা ভোগ লগাওক, তেতিয়াও ভাল হ'ব। ঠিক তেনেকুৱা পঞ্চম দিনা গোলাপীয়া ৰঙৰ উৰণি দিব পাৰে, কলৰ ভোগ লগাওক। সপ্তম দিনা আকাশী ৰঙৰ উৰণি দিব, গুড়ৰ ভোগ লগাব। ঠিক তেনেকুৱা সপ্তমীৰ দিনা অষ্টমীৰ দিনা মহাগৌৰী, দেৱীক মহাগৌৰী হিচাপে পূজিত কৰা হয়। গেৰুৱা ৰঙৰ কাপোৰ কানি দিব লাগে, নাৰিকলৰ ভোগ আগবঢ়াব লাগে। আৰু একেবাৰে শেষৰ দিনা দেৱীক সিদ্ধিদাত্ৰী ৰূপে পূজা পাতল কৰা হয়। মেৰুণ ৰঙৰ কাপোৰ নতুবা চূৰ্ণি দিয়ক আৰু কল, তিল আদি ভোগ হিচাপে অৰ্পণ কৰক। এই 8 দিন কোনো ধৰণৰ চাউল বা ঘিউজাতীয় দ্ৰব্য আপুনি ইউজ নকৰিব। পাৰিলে লঘোণত থকাকৈ ৰাতি অকণমান ফল মূল খাব পাৰে আৰু তেনেকুৱাকৈ আপুনি কৰি যাওক। আৰু সেই পবিত্ৰ চাকিগছিৰ লগতে ঘটৰ লগত জ্বলাই ৰাখিব লাগিব। দেৱীৰ আশীৰ্বাদ নিশ্চয় লাভ কৰিব পাৰিব। আৰু সদায় যেতিয়া আপুনি সেই সৰিয়হক, জবজাতীয় সৰিয়হক পানী দিব, শেষৰ দিনা অলপ অলপ গজালি উঠিব গছৰ নিচিনা। সেইবিলাক বস্তু বৰ পবিত্ৰ। আপুনি যদি দশমীৰ দিনা হালধীয়া ৰঙা সূতাৰে অপৰাজিতা মূলৰ সৈতে সেই বস্তুবিলাক নিজৰ সোঁ হাতত বান্ধে, তেতিয়া বিভিন্ন ধৰণৰ বিপদ আপদৰ পৰা আপুনি মুক্তি পাব। ধন্যবাদ, নমস্কাৰ। এতিয়া আকৌ আহিছোঁ ৰাশিফললৈ। এতিয়া সিংহ ৰাশি, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে প্ৰাপ্তিৰ যুগ দেখুৱাইছে। সপ্তাহটোত প্ৰাপ্তি হ'ব। সপ্তাহটোত শনি পূজা কৰক, ভাল হ'ব। পাৰ্টনাৰশ্বিপ ব্যৱসায় নকৰিব, তেতিয়া কিছু অশুভ। অৱশ্যে এনে ব্যৱসায় বাণিজ্যত বেয়া নহয়। বিবাহিতা নাৰীৰ কিছু অশুভ ফল দেখুৱাইছে। সন্তানৰ বাবে চিন্তা থাকিব। সপ্তাহটোৰ শেষৰ ফালে
কিছু শুভ হ'ব, বিদ্যাৰ্থীসকলে শুভ ফল পাব, প্ৰেম প্ৰীতিত অশুভ, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। লাকি নাম্বাৰ 9, লাকি কালাৰ ৰেড, আনলাকি কালাৰ এছ কালাৰ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, চ'ৰ্চ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত আপুনি কিছু শুভ ফল আশা কৰিব পাৰে। অৱশ্যে ভাল বেয়া থাকিব, কিন্তু মাজেৰে আপুনি আগবাঢ়িব পাৰিব। নতুনকৈ যদি কিবা ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব খুজিছে সপ্তাহটোত কৰিব পাৰে। লাকি ষ্ট'ন হিচাপে আপুনি এটা ব্লেক ষ্ট'ন মধ্যমাত ধাৰণ কৰক, বৰ এটা দামী ষ্ট'ন নহয়, নতুবা ক'লা ৰঙৰ সূতাডালত 9টামান গাঁঠি দি লওক আৰু সোঁ হাতত ধাৰণ কৰক, নিশ্চয় ফল পাব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে মধ্যম ফল লভিব। কেছ মামলা মকদ্দমা থাকিলে আপুনি জয়ী হ'ব পাৰিব। এই সপ্তাহটোত বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলে আঁতৰিব, প্ৰেম প্ৰীতিত শুভ ফল। আৰু সপ্তাহটোৰ একেবাৰে শেষৰ 2টা দিন ড্ৰাইভিং নকৰিব। লাকি কালাৰ গ্ৰীণ কালাৰ, আনলাকি কালাৰ গল্ডেন কালাৰ, লাকি নাম্বাৰ 4। তুলা ৰাশি লিব্ৰা, পেজ অফ ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে চাকৰিয়ালসকলে আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। বিভিন্ন ধৰণৰ বাধা বিঘিনি থাকিলেও আপুনি দেহাৰ ফালেদি কিছু শুভ ফল লাভ কৰিব পাৰিব। পুৰণা বেমাৰ আজাৰ থাকিলে নাশ হ'ব। আৰু এই সপ্তাহটোত টকা পইচা হাতলৈ আহিব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব। বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোৰ শেষৰ ফালে কিছু উত্থান পতন থাকিব। টকা পইচাৰ হানিৰ যোগো দেখুৱাই আছে। পাৰিলে লোহাৰ দ্ৰব্য এটা, লোহাৰ বস্তু দক্ষিণাৰ সৈতে দুখীয়া বামুণ মানুহ এজনক দান কৰক, ভাল হ'ব। এই সপ্তাহটোৰ শেষৰ ফালে দূৰ ভ্ৰমণ নকৰিব। সপ্তাহটোৰ লাকি কালাৰ হ'ব চিলভাৰ কালাৰ, আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ, লাকি নাম্বাৰ হ'ব 2। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ, পেণ্টাকলছ এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি দেখুৱাই আছে, কিন্তু আপুনি আগবাঢ়িব পাৰিব। পূবফালে যাত্ৰা নকৰিব সপ্তাহটোত, বাকী দিশত যাত্ৰা কৰিব পাৰে। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফল পাব, বিশেষকৈ বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি উত্তম। এই সপ্তাহটোত দুখীয়া ল'ৰা ছোৱালীক কিতাপ পত্ৰ, চকলেট, পেন আদি দান কৰক, ভাল ফল আহিব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব। যিসকলে কণ্ট্ৰেক্টাৰ তেওঁলোকৰ কিছু শুভ হ'ব। এই সপ্তাহটোত দান ধ্যানৰ মাজেৰে কটাওক, ভাল ফল আহিব। সপ্তাহটোৰ মাজভাগৰ পৰা স্বাস্থ্য পাতিত কিছু অৱনতি, সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখায়। এই সপ্তাহটোত আপুনি পাৰিলে যিকোনো দিশতে আগবাঢ়ক। নিজৰ লগত ৰেড কালাৰ ৰুমাল এটা হ'লেও ৰাখিব লাগে। আৰু আপোনাৰ লাকি কালাৰ হ'ব ৰেড, আনলাকি কালাৰ হ'ব য়েলো, লাকি নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, চেক্ৰেটাৰিয়াছ, শ্বৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আপোনাৰ ভাল বেয়াৰ মাজেৰে সপ্তাহটো যাব। যিসকল চেক্ৰেটাৰিয়াছ তেওঁলোকে প্ৰাপ্তিৰ যুগ, মানে টকা পইচা হাতলৈ আহিব। আৰু এই সপ্তাহটোত দান ধ্যান নকৰাই ভাল হ'ব। দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰক, ভাল ফল পাব। চিকিৎসা বিজ্ঞান নতুবা ৰাজনীতিৰ লগত জড়িত থাকিলে আপুনি ভাল ফল পাব। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও সপ্তাহটোৰ শেষৰ ফালে কিছু শুভ ফল আহিব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ দেখায়। আপুনি প্ৰতিভাৰ স্বীকৃতি পাব। এই সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতিত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। লাকি নাম্বাৰ 3, লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ গ্ৰীণ কালাৰ। ধন্যবাদ। এতিয়া মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, নাইট অফ শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ ক্ৰয় কৰিব পাৰিব। সপ্তাহটোৰ মাজভাগৰ পৰা কোনোবাই আপোনাক মূল্যৱান বস্তু দান কৰিব পাৰে, দান ধ্যান কৰিব পাৰে। কৰ্মচিন্তা আপোনাৰ উন্নত হ'ব। নতুন কৰ্মত হাত দিব পাৰিব। অৱশ্যে আপুনি সফলতা পাব, সফলতাৰ যুগ দেখুৱাই আছে। বিদ্যাৰ্থীসকলে তেনে ভাল ফল নাপায়। এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব, বিশেষকৈ পশ্চিম দিশ একেবাৰেই বৰ্জনীয়। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। গোল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 7। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ, টেম্পাৰেন্স এণ্ড এজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত মাংগলিক কৰ্ম নকৰিব। সূৰ্য দেৱতাক ৰেগুলাৰলি অৰ্ঘ্য দিয়ক, ভাল হ'ব। বাধা বিঘিনিৰ মাজেৰে আপুনি লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। আপুনি যদি কমাৰ্চৰ ষ্টুডেণ্ট আৰু বেছি ভাল ফল আশা কৰিব পাৰে। এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত মধ্যম ফল, চাকৰিয়ালৰ মধ্যম ফল, কিন্তু নিবনুৱাসকলে ভাল ফল পাব। এই সপ্তাহটোত আপুনি যদি খাদ্যদ্ৰব্যৰ ব্যৱসায় কৰিছে তেতিয়া কিছু শুভ ফল আশা কৰিব পাৰে। অইন দিশত সিমান শুভ নহয়। সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতিত অতি শুভ ফল দেখুৱাই আছে। বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। লাকি কালাৰ হ'ব গোল্ডেন কালাৰ, চিলভাৰ কালাৰ আদি। লাকি নাম্বাৰ হ'ব 3,
আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ। এতিয়া মীন ৰাশি ছৰ্ডছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে হানি বিঘিনিৰ যুগ দেখুৱাই আছে। মান সন্মানতো কিছু হানি হ'ব পাৰে। বিদ্যাৰ্থীসকলে উত্তম ফল লহিব। এই সপ্তাহটোত ড্ৰাইভিং কৰোঁতে সাৱধান হওক। মংগলবাৰ দিনটোত ড্ৰাইভিং নকৰিব। পাৰিলে তামৰ আঙুঠি এটা পিন্ধক, ৰিং ফিংগাৰত পিন্ধক, ভাল ফল পাব। প্ৰযুক্তিবিদ্যাৰ লগত যদি আপুনি জড়িত হৈ আছে, আপুনি যদি ইঞ্জিনিয়াৰ টেকনিকেল লাইনত আছে, তেতিয়া কিন্তু ফল পাব, ভাল হ'ব। এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত মধ্যম ফল। অৱশ্যে প্ৰতিভাৰ স্বীকৃতি পাব। টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা বেছি হ'ব। বিদ্যাৰ্থীসকলে সিমান ভাল ফল নাপায়। সপ্তাহটোৰ শেষৰ ফালে মঠ মন্দিৰ দৰ্শন কৰক। মীন ৰাশিৰ জাতক জাতিকাসকলে য়েলো কালাৰ, ক্ৰীম কালাৰ আদি ইউজ কৰিব পাৰে। লাকি কালাৰ। আনলাকি কালাৰ হ'ব ব্লেক কালাৰ, এছ কালাৰ। লাকি নাম্বাৰ হ'ব 3 and 9। ধন্যবাদ। আজি ইমানতে। নৱৰাত্ৰিৰ শুভেচ্ছা গ্ৰহণ কৰিব। বাসন্তী পূজাৰ শুভেচ্ছা থাকিল। আপুনি যদি মোৰ চেম্বাৰলৈ আহিব খুজিছে, আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।